নমস্কাৰ সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ত BA 6 ছেমিষ্টাৰ আছামিজ মেজৰ অসমীয়া লিপিৰ ইতিহাস এই কিতাপখনৰ আমি অধ্যায়সমূহ তোমালোকক দেখুৱাম। প্ৰথম অধ্যায়ৰ পৰা দ্বিতীয় অধ্যায়লৈকে সকলো প্ৰশ্ন উত্তৰ অলৰেডি ভিডিঅ' আপলোড কৰা হৈছে আৰু যিসকলে চোৱা নাই চাই ল'বা। আজি ইয়াৰ অধ্যায়সমূহ দেখুৱাম, কি অধ্যায় আছে। প্ৰথম গোট লিপিৰ পৰিচয় আৰু সংজ্ঞা। এই পাঠটো আমি প্ৰশ্ন উত্তৰ সকলোখিনি দিলোঁ, তোমালোকে পঢ়ি ল'বা। ইয়াত চোৱা কি আছে তোমালোকে চাই ল'বা কিতাপখনত। আৰু দ্বিতীয় গোটটো হৈছে অসমৰ অসমীয়া শিলালিপি পৰিচয়মূলক অধ্যয়ন। এই পাঠটো আমি প্ৰশ্ন উত্তৰখিনি সকলোখিনি দিলোঁ, তোমালোকে চাই ল'বা। আৰু তৃতীয় গোটটো হৈছে অসমৰ তামলিপি পৰিচয়মূলক অধ্যয়ন। আৰু চতুৰ্থ গোটটো আছে অসমীয়া হাতে লিখা পুথিৰ লিপি। ইয়াৰো ভিডিঅ' সোনকালে পাই যাবা। ব'লা আমি তৃতীয় গোটটো চাম, অসমৰ তামলিপি পৰিচয়মূলক অধ্যয়ন। দেখিছা তৃতীয় গোটটো হৈছে অসমৰ তামলিপি পৰিচয়মূলক অধ্যয়ন। আমি এই পাঠটোৰ এইখিনি শিকিব লাগিব। ভাস্কৰ বৰ্মাৰ নিধনপুৰ তামশাসন। আৰু ইয়াৰ প্ৰশ্ন উত্তৰখিনি আছে একেবাৰে সহজ। এই গোটেই প্ৰশ্ন উত্তৰখিনি মই অতি সোনকালে লৈ আনিম। 1 নম্বৰ প্ৰশ্ন উত্তৰ 1 পৰা 32, তাৰপাছত চমু প্ৰশ্ন উত্তৰ 1 পৰা 13লৈকে আছে, আৰু এইফালে ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ আছে। চতুৰ্থ অধ্যায়টো আমি পিছত আলোচনা কৰিম। তৃতীয় অধ্যায়ৰ প্ৰশ্ন উত্তৰখিনি মই অতি সোনকালে লৈ আনিম। তাৰ বাবে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পালা, আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা, যাতে এনেধৰণৰ ভিডিঅ' সকলোতকৈ প্ৰথমতে পোৱা। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম।